তেজপুৰত জিনি কেপিটেলৰ নামত অনলাইন ব্ৰকিং প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰায় ৩০০ কোটি টকা আত্মসাৎ কৰা প্ৰবঞ্চক হেমেন ৰাভা আৰক্ষীৰ জালত। প্ৰায় এবছৰ ধৰি লাখ লাখ টকা বিনিয়োগ কৰা ভুক্তভোগী যুৱকসকলৰ সহযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হেমেন ৰাভাক। গুৱাহাটীৰ নুনমাটিত এটা আৰু তেজপুৰৰ মোহাতেটেলি আৰু ঘোঁৰামাৰীত দুটা অফিচ আছে জিনি কেপিটেলৰ। জিনি কেপিটেলৰ কৰ্মচাৰীকে ধৰি বহু যুৱকৰ প্ৰায় ৩০০ কোটি টকা প্ৰবঞ্চনাৰে আত্মসাৎ কৰে হেমেন ৰাভাই। ইফালে তেজপুৰ, ঢেকিয়াজুলি আৰু মিছামাৰীত গ্ৰেপ্তাৰ কৰিছে মুঠ ৮জন লোকক। তেজপুৰত চন্দনা দেৱী, কমল কাৰ্কি আৰু ধ্ৰুৱ বাস্কৰ। ঢেকিয়াজুলি চৈফুল ইছলাম আৰু মিছামাৰীত আব্দুল কাদিৰে চলাই আহিছিল বিভিন্ন অনুষ্ঠানৰ নামত এই ট্ৰেডিঙৰ বেপাৰ। আমি খবৰ পাইছিলোঁ কি হেমেন ৰাভা নামৰ ল'ৰা এজনে মানুহক প্ৰলোভন দি কিনে তেখেতৰ এটা কোম্পানী খুলিছে গিনি কেপিটেল বুলি, গিনি কেপিটেল ষ্টক, যাতে পইচাখিনি ইনভেষ্ট কৰিব দিয়ে আৰু তাৰ বেচিছত এটা ভাল এমাউণ্ট মানে ৰিটাৰ্ণ দিব বুলি প্ৰতিশ্ৰুতি দি কিনে মানুহৰ পৰা পইচা লয় আৰু এই পইচাখিনি আত্মসাৎ কৰে। আৰু সি ল'ৰাটো পলাই আছিলে, সি অফিচটো বন্ধ কৰি দিলে, মোৰাতেজত তাৰ অফিচ আছিলে। তো এইটো ৰিগাৰ্ডিঙত আমি কিছুদিন ধৰি কমপ্লেইন পাই আছিলোঁ। কমপ্লেইন পোৱাৰ পিছত আমি IC কছাৰীগাঁৱৰ মই প্ৰম্প্ট একশ্যন ল'লোঁ আণ্ডাৰ দ্য ছুপাৰভিজন অফ SP ছাৰ, SP শোণিতপুৰ ছাৰ। তো তাৰপিছত আমি তাক যোৱাকালি ৰাতি এপ্ৰিহেণ্ড কৰিলোঁ, ধৰিলোঁ। সেইটো মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম মানে। এইটো অফিচ সেইটো এনকুৱাৰী চলি আছে, একজেক্টলি মই ক'ব নোৱাৰিম এতিয়া। সেইটো ধৰকচোন আমাক তেখেতসকলে কৈছে, কিন্তু উইথ প্ৰুফ আমি চাব লাগিব বস্তুটো কি আছে কি নাই। এতিয়া একজেক্টলি গোটেইখিনি খুলি ক'ব পৰা অৱস্থাত নাই। মানে এই SMCটো যোনটো গিনি কেপিটেল হয়, গুৱাহাটীতো আছে, গুৱাহাটীত নুনমাটিত আছে আৰু এটা জেগা আছে সেইটো নাজানো, কিন্তু তাৰ পাছত আমাৰ ইয়াত এবছৰ হৈছে। হয় হয় হয়, ঘোঁৰামাৰীটো নতুনকৈ আমাৰ অলপ এমাহমান আগত মিটিং দিছিল, কিন্তু মই যাব নোৱাৰিলোঁ বিশেষ মোৰ পাৰ্চনেলি কামত। মই তাত জড়িত, মই ইনভেষ্ট কৰিছিলোঁ তাত 2 লাখ ইনভেষ্ট কৰিছিলোঁ পইচা। তেজপুৰৰ বহুত কৰিছে, কিন্তু মোৰ যোনটো গাঁও হয় বিহগুৰি ৰঙামাটি 50% পিপলছে ইনভেষ্ট কৰা হৈছে। বিহগুৰিত আধা বুলি ক'লেও কোনো ভুল নহয়, কিন্তু মই জনামতে কিছুমান 20-25 লাখ টকালৈকে কৰিছে, ইনভেষ্ট কৰিছে। গভৰ্ণমেণ্ট এমপ্লয়, কিছুমান ব্যৱসায়ী। মই হিমাংশু গগৈ, তেওঁ গিনি কেপিটেলৰ ষ্টাফ আছিল, কিন্তু অ'নাৰ এজন হেমেন ৰাভা। আজিহে গম পাইছোঁ যে তেওঁ যে অ'নাৰ হয় বুলি। নামটো শুনিছিলোঁ, কিন্তু কোন হেমেন ৰাভা আমি চিনি নাপাওঁ। টকা 4-5 মাহমান পাই আছোঁ। মই ইনভেষ্ট কৰিছিলোঁ 26 তাৰিখে, তাৰপিছত যেতিয়া ফাৰ্ষ্ট 26 তাৰিখে কৰিছোঁ, তাত নেক্সট মাহত 4-5 মাহমান টাইমমতে পইচা পালোঁ। যেতিয়া অসমত YBI মানে যেতিয়া আপোনাৰ বস্তুটো কেলেংকাৰী হ'ল, তাৰ পাছৰ পৰা এইটো আমাৰ পইচাটো অলপ পে'মেণ্টটো পৰা যোৱা লাষ্ট মাহত পালোঁ, কিন্তু অলপ লেট হৈছে পইচাটো। জুলাই মাহৰ পে'মেণ্টটো আগষ্টত পাইছোঁ, কিন্তু আগষ্টৰ পে'মেণ্টটো পোৱা নাই। বহুত হৈছে, মানে 50% বুলি ক'লেও ভুল নহ'ব, কিন্তু বহুত মানুহ আছে, কিছুমানটো 20-25 লাখলৈকে আছে।